আঘোণৰ পথাৰত খুনগুটি চপোৱাৰ পিছত হাহে মাহে এসাজ খাবলৈ সাজু হৈছে চহা অসমীয়া ভোগালীৰ আনন্দ লবলৈ ৰাজ্যজুৰি ব্যাপক তৎপৰতা ভেলাঘৰ মেজি সজাৰ বাবে দিনে নিখাই ব্যস্ত গাঁৱৰ ডেকা বুঢ়া আখলতো ব্যস্ততা বাঢ়িছে জিয়ৰী বুৱাৰীৰ লাৰু পিঠা চিৰা মুৰিকে ধৰি সুস্বাদু ব্যঞ্জনেৰে ভোগালীৰ ভোগলৈ সাজু হৈছে গাঁওবাসী হৰভোগ ৰাম দিয়া মালৌ খুটি জাজিমুখত প্ৰস্তুত হৈছে খমা দৈ ভোগালীৰ বতৰত দৈ ক্ৰীমৰ সোৱাদ দিবলৈ সাজু গোপালক মোহপালকসকল আমি ইতিমধ্যে আপোনালোকক এই দৃশ্যসমূহ দেখুৱাইছো ইয়া দেখিবলৈ পাইছে আপোনালোকে ভোগালীৰ আনন্দ লবলৈ কিদৰে প্ৰত্যেকগৰাকী অসমীয়া সাজু হৈছে ভেলাঘৰ মেজি সজাত সকলো ব্যস্ত হৈ পৰিছে তাৰ সমান্তৰালকৈ বজাৰসমূহতো এতিয়া ভোগৰ সামগ্ৰীৰে ভৰি পৰা পৰিলক্ষিত হৈছে সুস্বাদু দৈ ক্ৰীম ইতিমধ্যে বজাৰত উপলব্ধ হৈছে আৰু বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকি থকা অৱস্থাত ৰাজ্যৰ প্ৰতিখন গাঁৱত এতিয়া ভেলাঘৰ মেজি সজাত এইদৰে গাঁৱৰ বুঢ়া মেথা ডেকা গাভৰু সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আমি শুৱালকুছিৰ প্ৰায় মুহূৰ্তত কিছু পৰিবেশ আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো হয় ৰাজ্যৰ চৌদিশে ভোগালীক আনন্দৰ ব্যাপক প্ৰস্তুতি ব্যতিক্ৰম নহয় বস্ত্ৰনগৰী শুৱালকুছিৰ নিকটৱৰ্তী বংশৰ অঞ্চলত এনেদৰে কৃষক ৰাইজে ভেলাপুজি বনাই থকা দৃশ্য আমি দেখুৱাইছোঁ কেইদিন টাইমৰ দৰ্শকসকলক কেনেদৰে ভেলাপুজি বনাইছে এই গঞা ৰাইজে এই নৰা কাটি তেওঁলোকে পথাৰৰ পৰা নৰা কাটি এনেদৰে পৰম্পৰাগতভাৱে তেওঁলোকে প্ৰতি বছৰে যেনেকৈ তেওঁলোকে ভেলাপুজি বনায় এইবেলিও এনেকৈ ভেলাপুজি বনাই আছে এই যে গাঁও চহা গাঁও এই সকলো লোকে আহি ইয়াত সমবেত হৈছে আজি বন্ধৰ দিন আৰু বন্ধৰ দিনাখন তেওঁলোকে এনেদৰে ব্যাপক প্ৰস্তুতি চলাইছে মাঘ বিহুক লৈ মাজত কেইটামান দিন বাকী তাৰ বাবে তেওঁলোকে এই প্ৰস্তুতি চলাই আছে আমি কথা পাতিম ইয়াৰ স্থানীয় লোক দাদা আপোনালোকে ভেলাপুজি বনাইছে কওক মনৰ অনুভৱ কেনেকুৱা আৰু কেতিয়াৰ পৰা আপোনালোকে এনেদৰে ভেলাপুজি বনাই আছে আমাৰ ধৰক আজি বহুত বছৰে হ'ল আমি এনেকৈ প্ৰত্যেক বছৰে ভেলাপুজি বনাওঁ ৰাইজে সকলোৱে মিলি নাম কীৰ্তন ভেলাপুজিৰ আগত গাজি প্ৰকাশ হয় এনেকৈ জ্বলাওঁ জ্বলাই পেলাই আৰু সকলো ৰাইজ ওলাই আহি পেলাই আৰু ভেলাপুজিটো জ্বলাওঁ জ্বলি এনেকৈ পৰম্পৰা চলি আছে আৰু উৰুকা ৰাতি ইয়াত ভোজ ভাত হ'ব উৰুকা ৰাতি ভোজ ভাত চলে নচলা নহয় চলে কি প্ৰস্তুতি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আমাৰ শুৱালকুছিৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে সাংবাদিকগৰাকীক